মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতিৰ হকে এডভান্স এছামিছৰ পৰা এটি অতি দৰকাৰী ভিডিঅ'লৈ উপস্থিত হৈছোঁ। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ বাবে তোমালোকৰ ইউনিট 5 আৰু ইউনিট 6 যাৰ পৰা তোমালোকে 20 মাৰ্কছ পাবা সেই দুটা ইউনিট আলোচনা কৰিব ওলাইছোঁ। ইউনিট 5ত তোমালোকে পাবা চুটি গল্প আৰু উপন্যাস আৰু ইউনিট 6ত পাবা অলংকাৰ। গতিকে এই দুটি গোটৰ পৰা মই তোমালোকৰ আগত 6টা দীঘল প্ৰশ্নৰ উত্তৰ আৰু 5টা চুমু টকা আলোচনা কৰিম। তোমালোকৰ অহা পৰীক্ষাত 3টা বা 4টা দীঘল প্ৰশ্নৰ উত্তৰ আহিব আৰু তাৰ পৰা তোমালোকে দুটা লিখিব লাগিব। তাতে তোমালোকে 12 নম্বৰ পাবা আৰু চুমু টকাৰ পৰা তোমালোকে 8 নম্বৰ পাবা। গতিকে মুঠ তোমালোকৰ 20 নম্বৰ এই গোট দুটাৰ পৰা আহিব আৰু আশা কৰিম এই ভিডিঅ' চোৱাৰ লগে লগে তোমালোকে এই গোট দুটাৰ পৰা তোমালোকে 20 নম্বৰ অনায়াসে এৰি কৰিব পাৰিবা। গতিকে পলম নকৰি বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ যাওঁ। প্ৰথমতে মই লৈছোঁ চুটি গল্পৰ উপাদান কেইটা আৰু কি কি চমুকৈ লিখা। যিহেতু এইবিলাক হ'ল দীঘল প্ৰশ্ন মই তোমালোকক এইখিনিৰ আনচাৰ মাতি নাযাওঁ, তোমালোকে জাষ্ট স্ক্ৰীনশ্বট মাৰি তোমালোকে ঘৰত পঢ়িবা বুলি আশা ৰাখিলোঁ। যিহেতু চুটি গল্পৰ সংজ্ঞাও নেক্সট প্ৰশ্নত তোমালোকে পাবা। ইয়াতে দেখা চুটি গল্পৰ উপাদানসমূহ কেইটা ভাগত ভাগ কৰা হৈছে ইয়াতে দিয়া হৈছে যে ষ্টেলনিৰ এই দেখা ভাগবিলাক দিয়া হৈছে। প্ৰথম উপাদান হ'ল কাহিনী, কাহিনীৰ বিষয়ে অকণমান তোমালোকে আলোচনা কৰিব লাগিব। ছেকেণ্ড উপাদান হ'ল চৰিত্ৰ, চৰিত্ৰৰ বিষয়ে তোমালোকে আলোচনা কৰিব লাগিব। তাৰপিছত তোমালোকে পৰিৱেশ সম্পৰ্কে পাবা। 3 নম্বৰ উপাদান হ'ল পৰিৱেশ। 4 নম্বৰ উপাদান হ'ল তোমালোকৰ জীৱন সম্পৰ্কে দৃষ্টি। 5 নম্বৰ হ'ল বিষয়। 6 নম্বৰ হ'ল প্ৰতীক আৰু 7 নম্বৰত হ'ল ৰূপক। 8 নম্বৰত ষ্টাইল আৰু 9 নম্বৰত সুৰ বা সংলাপ। ওকে, চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিয়ে আছিলে তোমালোকৰ চুটি গল্পৰ বিভিন্ন উপাদানৰ বিষয়ে আলোচনা। এতিয়া মই তোমালোকৰ আগত চুটি গল্পৰ বিশেষত্বনো কি, তোমালোকৰ প্ৰশ্ন এনেকুৱাও হ'ব পাৰে, চুমু টকাও দিব পাৰে, এনেকুৱা আহিব পাৰে। চুটি গল্পৰ সংজ্ঞা লিখি ইয়াৰ বিশেষত্ব বা বৈশিষ্ট্যসমূহ আলোচনা কৰা। ইয়াতে দিয়া আছে দেখা, এই হ'ল তোমালোকৰ চুটি গল্পৰ বিশেষত্ব। পোনপ্ৰথমতে মই তোমালোকৰ সংজ্ঞাটো দিম। আধুনিক সাহিত্যৰ এক বিশিষ্ট বিভাগ হ'ল চুটি গল্প। পাশ্চাত্য দেশত 19বিংশ শতিকাৰ আৰম্ভণিতে চুটি গল্পই জন্ম লাভ কৰে। আমেৰিকাৰ ৱাশ্বিংটন আৰভিং, গগল, ফ্ৰান্সৰ মেৰেমি, বালজাক, ৰাছিয়াৰ আলেকজাণ্ডাৰ পুষ্কিন, নিকোলাই গগল আদিৰ হাতত চুটি গল্পই এদিন সুকীয়া কলাৰূপে প্ৰতিষ্ঠা লাভ কৰে। চুটি গল্পৰ আধুনিক যুগ সাপেক্ষে খুব কম সময়ৰ ঘটনাকে চুটি গল্পৰ লিখকে কলা কৌশলেৰে উপস্থাপিত কৰি পাঠকক আনন্দ প্ৰদান কৰে দেখা। তাৰপিছত আছে বিভিন্ন উপাদানেৰে চুটি গল্প সামৰি লোৱা হৈছে। এনে উপাদানসমূহৰ ভিতৰত ঘটনা, চৰিত্ৰ, নাটকীয়তা, ঐক্য, পৰিৱেশ, কাব্যগুণ, ধৰ্মিতা, গল্পকাৰৰ জীৱন দৰ্শন আদি। এতিয়া মই তোমালোকৰ আগত চুটি গল্পৰ যিখিনি বৈশিষ্ট্যসমূহ দেখা। নম্বৰ 1 ঘটনা, তাৰপিছত তোমালোকে চৰিত্ৰ, তাৰপিছত নাটকীয়তা, তাৰপিছত ঐক্য, তোমালোকে চাই যোৱা আৰু স্ক্ৰীনশ্বট মাৰি লোৱা। তাৰপিছত পৰিৱেশ, তাৰপিছত তোমাৰ কাব্য গুণ, ধৰ্মিতা। নেক্সট প্ৰশ্ন হ'ল উপন্যাস কাক বোলে, উপন্যাসৰ উপাদান কেইটা আৰু কি কি চমুকৈ লিখা। তোমালোকে উপন্যাস কাক বোলে চোৱা।
অসমীয়া সাহিত্য সমালোচক ডক্টৰ মহেন্দ্ৰ বৰাই উপন্যাসৰ এতিয়া উপাদানসমূহ তোমালোকে চোৱা। ওকে, এতিয়া মই তোমালোকৰ আগত ইউনিট 6 অলংকাৰ চেপ্টাৰটি লৈ আহিছোঁ। দেখা, অলংকাৰৰ পৰা মই দুটা কুৱেশ্যন তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট বুলি ভাবি আলোচনা কৰিম। সময় থাকিলে মই আৰু বহুতো প্ৰশ্ন আলোচনা কৰিবলগীয়া থাকিয়েই গ'ল, সেইখিনি আলোচনা কৰিলে তোমালোকৰ আৰু সুবিধা হ'লেহেঁতেন। চ' এইখিনি আছিলে তোমালোকৰ অলংকাৰৰ সংজ্ঞাটো তোমালোকে চাই লোৱা। ওকে, এতিয়া অলংকাৰৰ প্ৰকাৰ। শব্দ অলংকাৰৰ বিষয়ে তোমালোকৰ চমু টকা আহিব পাৰে। দেখা, তোমালোকৰ শব্দ অলংকাৰ। ওকে, এইখিনি হ'ল অৰ্থ অলংকাৰ। এতিয়া তোমালোকে অৰ্থ অলংকাৰৰ বিষয়ে তোমালোকে এইখিনি লিখি দিলে হ'ব। এইখিনি অৰ্থ অলংকাৰ একেলগে তোমালোকৰ আগত আলোচনা কৰিছোঁ। ওকে, নেক্সট প্ৰশ্নটো লোৱা হৈছে শব্দ অলংকাৰ কাক বোলে? দুবিধ শব্দ অলংকাৰৰ সংজ্ঞাসহ উদাহৰণসহ লিখে। শব্দ অলংকাৰ শব্দৰ দুটা অংশ, কাণেৰে শুনা ধ্বনি আৰু মনেৰে বুজা অৰ্থ। শব্দৰ ধ্বনি সৌন্দৰ্যৰ সহায়ত যি অলংকাৰ তাৰে নাম শব্দ অলংকাৰ। এতিয়া ধ্বনিক আশ্ৰয় কৰি শব্দ অলংকাৰ সৃষ্টি হয় কাৰণে ইয়াক ধ্বনি অলংকাৰো বোলা হয়। শব্দ অলংকাৰৰ আবেদন আমাৰ শ্ৰৱণেন্দ্ৰিয় আৰু মনত। ইয়াত এটা বৰ্ণ বা এটা শব্দ দুবাৰ বা ততোধিকবাৰ উল্লেখ হৈ বাক্যৰ শ্ৰুতি মধুৰতা বঢ়ায়। ভাষাৰ দুটা ধৰ্ম থাকে, এটা সংগীত আৰু আনটো হ'ল চিত্ৰ। ইয়াৰে সংগীত ধৰ্মই শব্দ অলংকাৰত সহায়ত বিকাশ লাভ কৰে। যিহেতু শব্দৰ ওপৰত নিৰ্ভৰশীল, সেয়েহে শব্দৰ পৰিৱৰ্তন কৰিলেহে শব্দ অলংকাৰৰ সৌন্দৰ্য নাথাকে। এতিয়া দেখা, উদাহৰণ এটা দিয়া হৈছে, তোমালোকে চাই যোৱা। এইটো হ'ল শব্দ অলংকাৰৰ উদাহৰণ ইয়াতে দিয়া হৈছে, তোমালোকে চাই যোৱা। এতিয়া দেখা, শব্দ অলংকাৰ 5বিধ। সেইবোৰ হ'ল অনুপ্ৰাস, যমক, শ্লেষ, অনুৰক্ত, বদভ্যাস আৰু বক্ৰোক্তি। এতিয়া দেখা, অনুপ্ৰাসৰ এইটো সূত্ৰটো দুটা শব্দ অলংকাৰৰ বিষয়ে লিখিব গৈছে আৰু লগতে উদাহৰণ দিব দিছে। ওকে, এইটো চোৱা। অনুপ্ৰাস আকৌ 5 প্ৰকাৰৰ। আৰু এটা শব্দ অলংকাৰ হ'ল যমক। যমকৰ বিষয়ে তোমালোকে এইখিনি লিখিলে হৈ যাব। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, এইটো আছিলে শব্দ অলংকাৰৰ প্ৰশ্নটোৰ উত্তৰ। এতিয়া মই তোমালোকৰ আগত অকণমান তোমালোকৰ যিটো চুটি গল্পৰ বিশেষত্ব বা বৈশিষ্ট্য আছিলে তাৰে অকণমান এৰি গৈছিলোঁ, সেইটো মই আলোচনা কৰিম। দেখা, তাৰপিছত আছিলে গল্পকাৰৰ জীৱন দৰ্শন। তোমালোকে এইখিনি লিখিলে চুটি গল্প হৈ যাব। তাৰপিছত এতিয়া মই তোমালোকৰ আগত চমু টকা সম্বন্ধে আলোচনা কৰিম। মই 5টা কৈছিলোঁ, এতিয়া মই তোমালোকক আৰু এটা বঢ়াই দিছোঁ 6টা। প্ৰথমতে হ'ল সামাজিক উপন্যাস। সামাজিক উপন্যাসৰ বিষয়ে তোমালোকে চাই যোৱা। এইটো হ'ল সামাজিক উপন্যাসৰ চমু টকাৰ উত্তৰ। দেখা, ওকে, এইখিনি তোমালোকে সামাজিক উপন্যাসৰ বিষয়ে পাই গ'লা। ওকে, চ' এতিয়া মই তোমালোকৰ আগত বাকী যিখিনি চমু টকা আছে সেইখিনি আলোচনা কৰিম।
দেখা তোমালোকৰ চুমুটকা জমক অলৰেডি আলোচনা কৰা হৈছে জমকৰ বিষয়ে চোৱা যেহেতু 2 নম্বৰ বা 3 নম্বৰৰ এইবিলাক আহে গতিকে বেছি ডাঙৰকৈ বা দীঘলকৈ লিখিব নালাগে দেখা এইটো স্লেশৰ বিষয়ে ওকে তাৰপিছত উপমাটো চাইজ উপমা ওকে তাৰপিছত অতিশয়োক্তি দেখা অতিশয়োক্তিৰ বিষয়ে তাৰপিছত দেখা তোমালোকে অপ্ৰস্তুত প্ৰশংসা সো মাই ডিয়াৰ ষ্টুডেণ্ট এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰা বিষয়বস্তুখিনিয়ে তোমালোকক অহা পৰীক্ষাত হেল্প কৰিব সো থ্যাংক ইউ সো মাচ